আসসালামু আলাইকুম। আপোনালোকে কেনেকুৱা আছে? আশা কৰোঁ ভালে আছে। তো মই এটা ভিডিঅ' লৈ হাজিৰ হ'লোঁ। তো মই এটা টপ কাটি আছোঁ, এইটো ফৰক বুলি কয়। আপোনালোকে চাওক কেনেকুৱাকৈ কাটি আছোঁ। ফাৰ্ষ্টত আপুনি চাওক মই কেনেকুৱাকৈ কাটি আছোঁ, মনোযোগ দিয়ে। প্ৰথমে আমি এইটো কাপোৰটো ভাঁজ কৰি আছোঁ। তাৰপিছত আপোনাৰ বডিটো হ'ল এইটো 42 বডি। আমি ফাৰ্ষ্টত বডিটো কাটিব লাগিব, তাৰপিছত আপোনাৰ এইটো ভাঁজ কৰি ল'লোঁ। 42 মানে এইটো আঢ়ৈত মানে গেৰটো নাহে, এইকাৰণে মই দুভাঁজ কৰি ল'লোঁ। এতিয়া বাৰু লৈ আছোঁ, হ'ব। এতিয়া আপোনাৰ 42 লাগে বডিটো। এতিয়া ভাঁজ কৰি আছোঁ, চাই লওক। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। তো মোৰ ভাঁজ কৰা হৈ গ'ল। এতিয়া মোৰ বডিটো জোখ ল'ম। এতিয়া মাৰ্জিনটো দি আছোঁ এইটো কাটিঙৰ কাৰণে। এতিয়া ইয়াৰ পৰা 16 ইঞ্চি মানে জাষ্ট বডিটো 16 ইঞ্চি দিলোঁ। বডিৰ লাম্বাটো মানে ওপৰৰ পৰা কোমৰলৈকে। এতিয়া কান্দিটো 14 ইঞ্চি দিলোঁ। এইটো গলটো 3 ইঞ্চি দিলোঁ, অলপ শকত মানুহটো 5.5 ইঞ্চি। এতিয়া মাৰ্জিন দি আছোঁ, এতিয়া চাওক। এতিয়া হ'ল আপোনাৰ 42 বডি। তো আপোনাৰ 42 বডিত 4 ভাগ কৰিলে আপোনাৰ দিব লাগে 10 ইঞ্চি হাফ। মই 10 ইঞ্চি হাফ দি দিলোঁ। তাৰপিছত আপোনাৰ এইটো মাৰ্জিনত দি দিলোঁ। এতিয়া কঁকালটো হ'ল আপোনাৰ 41। তাতো মই দিলোঁ কিমান, 41 হ'লে আপোনাৰ দিব লাগিব 10 ইঞ্চি 200 মান দিব লাগিব। এতিয়া দি দিলোঁ। এতিয়া মই কাটিং কৰি আছোঁ, চাই লওক। মোৰ এইটো কাটিংটো চলি আছে, আৰামছে চাই লওক, দেখক কেনেকুৱা লাগে। মোৰ কাটিং হৈ গ'ল। এতিয়া গলটো কাটিলোঁ, গলটো কাটা হৈ গ'ল। এতিয়া আমি তলৰ এই পাৰ্টটো কাটি দিব লাগিব, মানে এইটো জইন হ'ব। এইটো ফৰক চিষ্টেম বুলি কয়। আপোনালোকে কেনেকুৱা কয় কমেণ্ট কৰি জনাব। আমাৰ ভাগত ফৰক বুলিয়ে কওঁ। এতিয়া এইটো হৈ গ'ল। এতিয়া এইটো তলত কুচি চিষ্টেম কৰিব লাগিব। এইটো এতিয়া হৈ গ'ল। এতিয়া তলৰটো লৈ আছোঁ। আপোনাৰ লাম্বাটো হ'ল আপোনাৰ 40, লাম্বা আছিলে 40। তো এতিয়া চাই লওক, মই 40 এইটো ভাঁজ কৰি আছোঁ, ভাঁজ কৰি আছোঁ। তো এইটো ভাঁজ কৰি আছোঁ। এইটো ভাঁজ কৰি এইটো কৰিলে হ'ব। এইটো অলপ কুচি চিষ্টেম হ'ব কঁকালটোত, কোমৰত কুচি চিষ্টেম হ'ব। তো এইটো তো চাই লওক। এইটো মোৰ কাটিং হৈয়ে গ'ল। ফৰক কাটাটো একদম ইজি কাম, কোনো টেনশ্যন নাই। খালি অলপ চালেই হ'ল ভালকৈ, আপোনালোকে শিকি যাব, কোনো অসুবিধা নহয়। মোৰ এইটো পাৰ্টটো কাটা হৈছিলে তেতিয়া ওপৰতো, এতিয়া এইটো মিলাই দিলোঁ, চাই লওক হৈ গ'ল। এতিয়া খালি এইটো জইন কৰিলেই হৈ যাব। চিলনিও সহজ আৰু আপোনালোকৰ কাটিং কৰণিও সহজ আছে। চাই লওক কিমান কাটিলোঁ ধুনীয়াকৈ। তো ভিডিঅ'টো ভাল লাগিলে লাইক